মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি হিচাপে মই আজি জাগিৰোড শতদল শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনত যোগদান কৰিবলৈ পাই আনন্দিত হৈছোঁ। এই জাগিৰোড শতদল শাখা সাহিত্য সভাত আজি 6খন গ্ৰন্থ উন্মোচিত হৈছে। তাৰে 3খন গ্ৰন্থ মই নিজে উন্মোচন কৰিছোঁ। বাকি আমাৰ ডক্টৰ পৱন চন্দ্ৰ গগৈদেৱ তেখেতে কৰিছে 2খন। এনেকৈ আমি উপেন্দ্ৰ বৰাদেৱে কৰিছে 1খন। তেনেকৈ আমি আজি গ্ৰন্থখিনি 6খন গ্ৰন্থ উন্মোচন কৰাটো এটা অতি সৌভাগ্যৰ কথা। এখন শাখা সাহিত্য সভাই গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাটো সহজ কথা নহয়। অসম সাহিত্য সভাৰ মূল লক্ষ্যই হৈছে গ্ৰন্থ প্ৰকাশ আৰু পঢ়াৰ আনন্দ, গ্ৰন্থ পঢ়াৰ আনন্দ। এই দুইটা কামতে জাগিৰোড শাখা সাহিত্য সভাই অগ্ৰগতিৰ ভূমিকা লাভ কৰাৰ কাৰণে মই তেখেতলোকলৈ শুভেচ্ছা জনাইছোঁ। লগতে নৱনিৰ্বাচিত সভাপতি লক্ষেশ্বৰ কাকতিদেৱ, উপসভাপতি কৃষ্ণলাল শৰ্মাদেৱ আৰু সম্পাদক স্তুতি প্ৰসাদ বৰাদেৱলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতলোকে যাতে আগন্তুক সময়খিনি সুচাৰুৰূপে পৰিচালনা কৰে শাখাটি। ধন্যবাদ। চিৰচেনেহী মোৰ ভাষা জননী। জাগিৰোড শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ আজি দিনটো অতিবাহিত হৈ গ'ল। পুৱাৰ কাৰ্যসূচী পতাকা উত্তোলনৰ পৰা আৰম্ভ হৈছিল, স্মৃতি তৰ্পণ হৈ গৈছিল। তাৰপিছত বিষয় বাছনি সভা 10:30 বজাৰ পৰা অনুষ্ঠিত হৈ তাত পুৰণা কমিটি ভংগ হৈ নতুন কমিটি গঠন হয়। নতুনকৈ নিৰ্বাচিত হোৱা আমাৰ শাখাৰ সভাপতি শ্ৰীযুত লক্ষেশ্বৰ কাকতিদেৱ, সহকাৰী উপসভাপতি কৃষ্ণলাল শৰ্মা ডাঙৰীয়া আৰু সম্পাদক মই পুনৰবাৰৰ কাৰণে শ্ৰী স্তুতি প্ৰসাদ বৰা আৰু সহকাৰী সম্পাদক মনোৰাম ডেকা, এই 4জনক ৰাইজে পুনৰবাৰ দায়িত্ব দিলে 2 বছৰৰ কাৰণে। পুনৰ আমি আশীষ গ্ৰহণ কৰিছোঁ সকলোৰে। আমাৰ পিছৰ ভাগৰ যি অনুষ্ঠান আছিল 2 বজাৰ পৰা, সেই অনুষ্ঠান ভাগি সুচাৰুৰূপে হৈ গৈছে। আমাৰ বন্তি প্ৰজ্বলন কৰে শ্ৰীযুতা অকণ দেৱীয়ে আৰু জিলাৰ সভাপতি শ্ৰীযুত মহেন্দ্ৰ শইকীয়াদেৱ আৰু দেৰিকৈ হ'লেও নৱনিৰ্বাচিত সম্পাদক কুশল বৰাদেৱ আমাৰ মাজত আহি উপস্থিত হৈছে। 6খনকৈ গ্ৰন্থ আমাৰ উন্মোচন হ'ল। স্মৃতি গ্ৰন্থখিনি উন্মোচন কৰিছে আমাৰ মহেন্দ্ৰ শইকীয়াদেৱে, জিলাৰ সভাপতিয়ে। তাৰপিছত আমাৰ 2খন গ্ৰন্থ উন্মোচন কৰিছে আমাৰ যি খগেন দাসদেৱ কাৰ্যকৰী সদস্য, তেওঁৰ 1খন গ্ৰন্থ, মোৰ 1খন গ্ৰন্থ, পৱন গগৈদেৱে সেইখন উন্মোচন কৰিছে। প্লাছ যি আছিল আমাৰ উপেন বৰাদেৱ তেখেতে এখন উন্মোচন কৰিছে। প্ৰিয়ংকা গগৈ ডাঙৰীয়ানী তেখেতে এখন গ্ৰন্থ উন্মোচন কৰিছে। এই ধৰণে আৰু এখন গ্ৰন্থ আছিল বন্দনা দত্ত ডাঙৰীয়ানীৰ। এই গোটেইকেইখন গ্ৰন্থ আজি এটা ভাল পৰিৱেশত বৰ সুন্দৰ ধৰণে আজি অনুষ্ঠান ভাগি হৈ গৈছে। সকলোৰে আশীষ লৈ আজি আমি অনুষ্ঠান ভাগ সমাপন কৰিব পাৰিছোঁ। ধন্যবাদ।